আজি কম ভেলাঘৰৰ কথা, মেজিৰ কথা। অসমীয়া ডেকাসকলে এই মাঘ বিহুৰ সময়ত পথাৰত নৰা আৰু বাঁহেৰে ভেলাঘৰ আৰু মেজি সাজে। উৰুকাৰ নিশা বহুতে ভেলাঘৰতে ভোজ ভাত খাই উজাগৰে থাকে আৰু গীত মাতৰ আনন্দ লয়। পৰম্পৰা মতে এইদিনাখন ফূৰ্তিৰ চলেৰে আনৰ বাৰীৰ পৰা শাক পাচলি, খৰি বা জেউৰা আদি চুৰ কৰে আৰু তাহানিৰ পৰম্পৰা কিছুমান ঠাইত আজিও চলি আছে। আৰু এই মাঘ বিহুতে উৰুকাৰ আগৰ পৰাই ঘৰৰ মহিলাসকলে বিভিন্ন ধৰণৰ পিঠা পনা, তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, লাড়ু আদি বনোৱাত ব্যস্ত হৈ পৰে। আৰু গছ বন্ধা নিয়ম আছে। লোকবিশ্বাস অনুসৰি উৰুকাৰ দিনা দোকমোকালিতে ঘৰৰ লাগনি গছবোৰ যেনে নাৰিকল, তামোল আদি গছত ধান খেৰ বা নৰাৰে বান্ধিলে গছৰ আয়ুস বৃদ্ধি পায় আৰু ফল ভাল হয় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, আপুনি যেতিয়া উৰুকাৰ নেক্সট ডে একেবাৰে মৰ্ণিঙত মেজিত জুই লগাব, ভেলাঘৰত জুই লগাব, তেতিয়া কিন্তু সূৰ্য উঠাৰ ঠিক অকণমান আগমুহূৰ্তত সেই কামটো কৰিব লাগে। তাৰমানে ব্ৰহ্ম মুহূৰ্তত কৰিব লাগে, কাউৰে মাত দিয়াৰ আগতেই কৰিব লাগে। তেতিয়াহে আপুনি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু মেজিৰ জুইত যদি আপুনি কচু নতুবা মিঠা আলু পুৰি খায়, তেতিয়া কিন্তু পৰৱৰ্তী জীৱনত গাহৰি হৈ জন্মগ্ৰহণ কৰিব নালাগে। বিহুত বিহু কথাত সেই কথাষাৰে কোৱা হৈছে। গতিকে মেজিৰ জুই পোৱাবলৈ নাপাহৰিব, মেজিক সন্মান কৰিবলৈ নাপাহৰিব। আপুনি সকলো দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ অপয় অমংগলে আপোনাক অনিষ্ট কৰিব নোৱাৰে। ধন্যবাদ, নমস্কাৰ।